মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমীলৈ আদৰণি জনাইছোঁ। আচলতে তোমালোকৰ ভিতৰৰ বহুতেই হয়তো আনুষ্ঠানিক শিক্ষা সামৰিলা, গতিকে ছাত্ৰ ছাত্ৰী কোৱাতকৈ তোমালোকক চাকৰি প্ৰত্যাশী বুলি যুৱক যুৱতী বুলি ক'লে বেছি ভাল পাবা চাগে। সেই যি কি নহওক, মই এতিয়া নিজেই নিজৰ চাকৰিৰ অৱসৰৰ পিনে অগ্ৰসৰ হৈ আছোঁ। তথাপি মই তোমালোকৰ বিষয়ে চিন্তা কৰি এলানি এনেকুৱা কম্পিটিটিভ এক্সামৰ বাবে তোমালোকক সহায় হোৱাকৈ ভিডিঅ' কেইটামান বনাবলৈ মই চেষ্টা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোকৰ বাবেহে মই আচলতে চেনেল খুলিছিলোঁ, যদিও সেইখিনিয়ে পাছ কৰি আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ পিছত কি কৰিব, গতিকে চাকৰিৰ কাৰণে এটা চেষ্টা কৰিব নিশ্চয়। তো তেওঁলোকক মই ফটককৈ মাজতে এৰি দিব বিচৰা নাই। এতিয়া আজি আমি আলোচনা কৰিব বিচাৰিছোঁ আমাৰ গ্ৰেড 3 চাকৰি বা পদৰ বাবে যিটো এক্সাম হয়, পৰীক্ষা হয়, কম্পিটিটিভ এক্সাম হয়, এইটো তাৰ বাবে মই তোমালোকক সহায় কৰিব বিচাৰিছোঁ। এতিয়া আমি প্ৰথমে এই বিষয়ে আলোচনা কৰোঁতে গ্ৰেড 3 পদৰ বাবে আমি যিটো পৰীক্ষা দিবলগীয়া হয় সেই পৰীক্ষাৰ বিষয়ে আমি প্ৰথমে আলোচনা কৰিব লাগিব। ইয়াৰ আগতে মই দুটামান ভিডিঅ' তোমালোকক জেনেৰেল নলেজ আৰু ইংলিছৰ বাবে এটা অকণমান আভাস এটা দিবলৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ, কিন্তু আচলতে এই ভিডিঅ'টোৰ পৰাই তোমালোকক মই আৰম্ভণি কৰা বুলি ধৰি লৈছোঁ। কেলে ইয়াত মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ পৰীক্ষা দিয়াৰ আগতে আমাৰ ৰোড মেপটো থাকিব লাগিব। গতিকে সেইবোৰ পৰীক্ষাত কি কি লাগিব বুলি ক'লে ইংলিছ, ৰিজনিং, মেথছ আৰু জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ একেলগে এই চাৰিটা পাৰ্ট কিন্তু লাগিব। আৰু এই চাৰিটা পাৰ্ট অকল চাকৰিৰ কাৰণে চাকৰিৰ বাবে আয়োজন কৰা পৰীক্ষাৰ বাবে মাত্ৰ নহয়, এইকেইটা পঢ়াৰ ক্ষেত্ৰতো ক'ৰবাত আমি এণ্ট্ৰেঞ্চ দি ছিট ল'ব লাগে তাৰ কাৰণেও কিন্তু এইবোৰ লাগিব। আৰু এইটো এনেকুৱা নহয় যে অকল আমাৰ অসম চৰকাৰৰ চাকৰি 3rd গ্ৰেডৰ কথা নহয়, এইটো অন্যান্য ৰেলৱে হওক, বেংক হওক, এনেকুৱা চবতে এইবোৰ লাগিব। তাৰমানে যিকোনো ক্ষেত্ৰত আমি চাকৰি কৰোঁ নকৰোঁ, পাওঁ নাপাওঁ বেলেগ কথা, এইখিনি এটা সম্যক ধাৰণা আমি অকণমান লিখা পঢ়া কৰা মানুহ হিচাপে থাকিব লাগিব। অকণমান ধাৰণা ইংলিছৰ, ৰিজনিং আমাৰ অলপ থাকিব লাগিব, হ'লে অলপমান যুক্তি লগাই আমি বিবেচনা কৰা, আৰু আমাৰ সাধাৰণ মেথছ কিছুমান লাগিব, আৰু জেনেৰেল নলেজ, কাৰেণ্ট এফেয়াৰ্ছটো থাকিব। গতিকে সেইকেইটাৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। এতিয়া প্ৰথমতে আহিছোঁ ইংলিছত কি কি লাগে। ইংলিছত আমি সঘনাই যিকোনো পৰীক্ষাত দেখি থাকোঁ। আচলতে মই মোৰ সময়ত 2-এটা পৰীক্ষা দিলোঁ, এতিয়া পেটাৰ্ণ চেঞ্জ হ'ল। এই নতুন পেটাৰ্ণত মই নিজে পৰীক্ষা নাই দিয়া, কিন্তু যদি কোনোবাই সোধে আপুনিনো কেইটা পৰীক্ষা দিছে, নাই দিয়া। কিন্তু মই খুব ওচৰৰ পৰা লক্ষ্য কৰিছোঁ, ক্ল'জলি মই ন'টিছ কৰিছোঁ, মাইনুটলি মই অবজাৰ্ভ কৰিছোঁ। গতিকে সেইকাৰণেহে মই তোমালোকক কথাখিনি কৈছোঁ। এতিয়া ইংলিছত কি কি লাগিব, চিনোনিমছ, এণ্টনিমছ, প্ৰিপজিশ্যনছ, চেণ্টেন্স কমপ্লিশ্যন, স্পেলিং টেষ্ট, ভইচ, ছাবষ্টিটিউশ্যন আৰু স্পটিং ইৰৰ্ছ, ইডিয়মছ এণ্ড ফ্ৰেজেছ, চেণ্টেন্স এৰেঞ্জমেণ্ট, এৰৰ কাৰেকশ্যন, এইকেইটা প্ৰায় পৰীক্ষাত আহে। আৰু 2-এটা হয়তো নতুনকৈ প্ৰশ্ন কুৱেশ্যন ছেট কৰা মানুহবোৰে দিব পাৰে, কিন্তু এইকেইটা হৈছে একদম কমন, প্ৰত্যেকটো পৰীক্ষাত দৰকাৰ হোৱা বস্তু। গতিকে এইখিনি মই চিলেবাছ আকৃতিৰে দিছোঁ, 1 by 1 আমি ভিডিঅ'ত আমি আলোচনা কৰি যাম। তাৰপিছত আহিলে মেথছৰ কথাই কৈ দিছোঁ। মেথছত কি কি লাগিব, সাধাৰণতে আমি যিখিনি 10-12ত পাইছোঁ, 9-10তেই পাইছোঁ, ৰেচিঅ' এণ্ড প্ৰপৰশ্যন। এইটো মই ইংৰাজীত কৈ আছোঁ, পিছত আমি যেতিয়াই এইবোৰৰ প্ৰত্যেকটো টপিকৰ ওপৰত ভিডিঅ' বনাম অসমীয়াত অলপ আলোচনা কৰিম। কিন্তু ইংলিছতটো আমি খুব কৰিব লাগে, কেলে অসমীয়াত আমি অলপ চলপ পাৰোঁ। অন্যবিলাক যদি আমি পৰীক্ষা দিবলৈ যাওঁ হয়তো কুৱেশ্যন অসমীয়াত নাপাবও পাৰোঁ, ৰেলৱে বা বেংকৰ এনেধৰণৰ কথাবিলাক, SSC বিলাক হৈছে মানে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰীক্ষাবোৰত অসমীয়াত আমি কুৱেশ্যন পেপাৰ নাপাওঁ। তো মেথছত আমাক কি কি লাগে, ৰেচিঅ' এণ্ড প্ৰপৰশ্যন, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, LCM, HCF, ইকুৱেশ্যনছ, ট্ৰাইংগল, চাৰ্কল, কোৱাড্ৰিলেটাৰেলছ,
পাৰ্টনাৰশ্বিপ বিজনেছ, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, স্পীড, এনেকুৱাবিলাক মেথছত লাগিব। সচৰাচৰ অলপ চলপ ধাৰণা আমাৰ আছে। এতিয়া জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বিষয় নকওঁ, এইটো এটা নিৰ্দিষ্টকৈ আমি চিলেবাছত ক'ব নোৱাৰোঁ, কিন্তু অসম আৰু ভাৰতৰ প্ৰসংগত প্ৰয়োজন হোৱা বা আমি আলোচনালৈ যিবোৰ টপিক আহে গোটেইবিলাক টপিকছৰ বিষয়ে আমি আইডিয়া কৰি ল'ব লাগিব। তাৰ পিছত আহিলে ৰিজনিং বা লজিকেল ৰিজনিং, ৰিজনটো লজিকেলিয়ে দিয়া হয়, গতিকে ৰিজনিং কোৱা বা লজিকেল ৰিজনিং কোৱা তাৰ চিলেবাছটো আকৌ ভাষ্ট হয়। সেইকাৰণে কেইটামান বিষয় আমি পঢ়িব লাগিব। ধৰি লৈছোঁ প্ৰথমটো এনালজি, ৰিজনিঙত কি লাগিব? এনালজি, ক্লক, কেলেণ্ডাৰ, ডাইচ, তাৰমানে এনেকুৱা এইবোৰৰ ওপৰত প্ৰশ্ন হয়। মই দি দিম এটা এটা কৰি মই ভিডিঅ'ত দি দিম। এনালজিটো হৈছে সাদৃশ্যতা, ক্লক মানে আমাৰ ঘড়ীখনৰ লগত ঘড়ীটোত যিখিনি থাকে সময়ৰ ওপৰত প্ৰশ্ন থাকিব, ঘড়ীত থকা কাঁটাবিলাকৰ ওপৰত প্ৰশ্ন থাকিব, হ'লে কেলেণ্ডাৰ, ক্লক ক'লোঁ, এনালজি, ক্লক, কেলেণ্ডাৰ, ডাইচ, আৰু আহিব কডিং, ডিকোডিং, ব্লাড ৰিলেশ্যন আহে, কাউণ্টিং অফ ফিগাৰ, ক্লাছিফিকেশ্যন, মিছিং নাম্বাৰ, পেয়াৰ্ছ অফ এলফাবেটছ, ভেন ডায়েগ্ৰাম, ডিৰেকশ্যন, ৰেংকিং, সাইলোজিজম, সিটিং এৰেঞ্জমেণ্ট, মেথমেটিকেল ৰিজনিং, টাইম, ডিষ্টেঞ্চ এণ্ড স্পীড, এনেকুৱাবিলাক টপিক আহিব বা আহি আছে বহুত পৰীক্ষাত মই লক্ষ্য কৰিছোঁ ৰিজনিং ছেকশ্যনত। গতিকে আমি ইংলিছ, মেথছ, লজিকেল ৰিজনিং আৰু জেনেৰেল নলেজ এইকেইটাৰ ওপৰত আমি ভিডিঅ'ত আলোচনা কৰিম। মই ভাবোঁ এইকেইটাক আমি এটা এটা টপিকক লৈ যদি এটা ভিডিঅ'ত আমি যদি আলোচনা কৰোঁ, মই ভাবোঁ তোমালোকে বিশেষ অসুবিধা পাব নালাগে। গতিকে ইয়াৰ পিছত মই চেষ্টা কৰিম, ধৰা লজিকেল ৰিজনিঙৰ যদি কৰোঁ ক্লকৰ ওপৰত কৰিবলৈ চাম। খুব ইণ্টাৰেষ্টিং কুৱেশ্যনবিলাক আছে, খুব ভাল লাগিব বুলি মই ভাবোঁ। গতিকে নেক্সট ভিডিঅ'টোত তোমালোকে এই ক্লকৰ ওপৰত কুৱেশ্যনটো ইয়াত যিখিনি ডিছকাছ কৰা হয় তোমালোকে নিশ্চয় উপকৃত হ'বা। আজি মই চিলেবাছ দিছোঁ, এই চিলেবাছটো তোমালোকে নোট কৰি থ'বা, কাৰণ মই কুৱেশ্যনবিলাক বিচাৰি চাই মেলি কিৰ ওপৰত আহিছে, কেনেধৰণৰ কুৱেশ্যন আহিছে, কোনবোৰ এৰিয়াক খাঙুৰি লৈছে, সেইখিনি মই অকণমান ষ্টাডি কৰি লৈছিলোঁ। সেইকাৰণে তোমালোকক এতিয়া নতুনকৈ আকৌ কৰিব নালাগে, এইখিনি নোট এটা কৰি ল'বা যে এইকেইটা বিষয়ৰ ওপৰত মই এক্সপাৰ্ট হ'ব লাগিব, আৰু অলপ চলপ পাৰিলে নহ'ব, টাইম মেনেজ হ'ব লাগিব, গতিকে এক্সপাৰ্ট হ'ব লাগিব। সেইকাৰণে তোমালোকক কিছু মই সহায় কৰিবলৈ আগবাঢ়িছোঁ, আৰু হয়তো তোমালোকে যদি অলপমান চেষ্টা নিজৰ ফালৰ পৰা কৰা তেতিয়াহ'লে নিশ্চয় আমি লক্ষ্যত উপনীত হ'ব পাৰিম। তাকে মই আহিছোঁ। থেংক ইউ।